নমস্কাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টিৰ অন্যতম সত্ৰীয়া নৃত্যক আগুৱাই নিয়াত বা আজিৰ প্ৰজন্মক আনুষ্ঠানিকভাৱে শিকাই লোৱাত আমাৰ অগ্ৰজসকলৰ কৰ্তব্য আৰু দায়িত্ব বুলি ধৰি লোৱাটো উচিত। তাৰ আলম লৈ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ উদ্যোগত মৰাণত এখন সত্ৰীয়া নৃত্য বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। উক্ত বিদ্যালয়খনত কেৱল সত্ৰীয়া নৃত্যই নহয়, অসমৰ পৰম্পৰাগত বিহুৰ যি বাদ্য আৰু বিহু নৃত্যকো আগুৱাই নিয়াত তেখেতে ভূমিকা লৈছে। আমি আজি মৰাণত নতুনকৈ স্থাপন হোৱা সেই বিদ্যালয়খনলৈ আহিছোঁ। এদল নশিকাৰুৱে সত্ৰীয়া নৃত্য, বিহু নৃত্য, ফুল বাদ্য আদি প্ৰশিক্ষণ লৈছে। আমি আজি জানিম উদ্যোক্তাসকলৰ পৰা তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি, তেওঁলোকে কি কি ইয়াত শিকাব, প্ৰশিক্ষক কোন, আমি সবিশেষ আপোনালোকক অৱগত কৰিম। কৰ্তৰি মুখ কৰ্তৰি মুখ হলে এখন কি হস্ত মুষ্টি মুষ্টি হস্ত এনেকে মান হয় না এনেকে দিলো। এখন কি হস্ত, এখন কি হস্ত অৰ্ধ চন্দ কি হস্ত অৰ্ধ চন্দ হ'ল। এনেকে দিলো কি হস্ত হয়নে? এনেকে 10খনমান বনালে অসংযুক্ত বনাই দিম। অহা সপ্তাহ কি হস্ত কপুট হস্ত এনেকে দিলে এখন কি কপুট হস্ত। আৰু যিখন আমি এনেকে দিলো এইটো কি অঞ্জলি হয় না সংযুক্ত অঞ্জলি এনেকে দিলো। এখনৰ নাম নিখত কি নিখত হয়নে? এনেকে কৈছো জল সংগীত সংযুক্ত হয়। এনেকে দিলো এনেকে এতিয়া কি বুলি ক'ব। বাইদেউ, আপোনালোকে ইয়াত এখন নৃত্য সুৰধ্বনি সাংস্কৃতিক কেন্দ্ৰ নামেৰে এখন নতুনকৈ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। আপোনাৰ মনলৈ কেনেকৈ এইটো ভাৱ আহিল? মোৰ মনলৈ ভাৱ অহা মানে কি হ'ল, বৰ্তমান যুগত আমাৰ ল'ৰা ছোৱালীবিলাক যুগৰ লগত খাপ খাবৰ কাৰণে সকলো দিশৰ প্ৰয়োজন আছে, বিশেষকৈ সাংস্কৃতিক দিশটো প্ৰয়োজন আছে। গতিকেলৈ মই ভাবিলোঁ কি নিজৰ ব্যস্ততাৰ সময়ৰ মাজতো আমাৰ এই কণ উঠি অহা ল'ৰা ছোৱালীখিনিক আমি যদি এই সংস্কৃতিবান কৰি তুলিব পাৰোঁ, সাংস্কৃতিক দিশত যদি আগুৱাই যোৱাৰ আমি সুবিধাকণ কৰি দিব পাৰোঁ, নিশ্চয়কৈ তেওঁলোকে ভৱিষ্যতৰ দিনৰ কাৰণে কিবা নহয় কিবা এটা কৰিব পাৰিব। আৰু মোৰ হ'ল মনৰ সেইটোৱে সৎ ইচ্ছা যে আমি এই ল'ৰা ছোৱালীসকলক যিকোনো দিশত আমি আগুৱাই নিয়াৰ কাৰণে আমি যদি ডাঙৰখিনিয়ে ইয়াৰ পদক্ষেপ নলওঁ, নিশ্চয়কৈ সিহঁতি তেনেকুৱা দিশত আগবাঢ়িব নোৱাৰিব। আৰু মোৰ মনৰ আশা সেইটোৱে যে গাঁৱৰ ল'ৰা ছোৱালীবোৰক আমি আগুৱাই নিওঁ সকলো দিশতে। ইয়াত কি কি প্ৰশিক্ষণ দিয়া হ'ব? ইয়াত মানে আমাৰ সত্ৰীয়া বৰগীত, সত্ৰীয়া নৃত্য, আমি খোল তাল এইবিলাক শিকোৱাৰ কথাও ভাবিছোঁ।
কিন্তু এতিয়ালৈকে আমাৰ প্ৰথম আৰম্ভ হৈছে যে গতিকে সকলো বিভাগৰ ল'ৰা ছোৱালী অহা নাই তাৰ লগতে আমি দুদিনীয়া আমাৰ লগতে আমাৰ বিহুটো আছে বিহুটো আমি কাঁহী ঘূৰা নাচ আৰু আমাৰ আগৰ পুৰণা বিহুবোৰ যিবোৰ হেৰাই গৈছে আৰু অকল পুৰণাই নহয় বৰ্তমানৰ বিহুৰ লগত সংগতি ৰাখি আমি গোটেই বিহুখিনিক আমি ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ আৰু সেই বিহু ক্লাছো হৈ আছে আপোনালোকৰ সত্ৰীয়া নৃত্যৰ সেইটো পঞ্জীয়নো হৈছে চাগে সত্ৰীয়া নৃত্য আমাৰ সত্ৰ মহাসভাৰ মানে পৰীক্ষণ বুলি অনুষ্ঠান আছে তাৰ আণ্ডাৰতে আমাৰ স্কুলখন আমাৰ ৰেজিষ্টাৰ হৈছে আৰু প্ৰশিক্ষক কিহৰ প্ৰশিক্ষক ৰাখিছে প্ৰশিক্ষক তেখেত হ'ল কমলাবাৰীত ঘৰ কিন্তু আমাৰ মৰাণতে থাকে প্ৰণৱ শইকীয়া তেখেতে এই বিষয়ে আগতো তেনেকৈ ধৰণে স্কুলত বহু ল'ৰা ছোৱালীক শিক্ষাদান কৰি আহিছে গতিকে আমাৰ ইয়াতে এবাৰ তেওঁ আৰু বিহু নৃত্যটো বিহু নাচটো কোনে শিকাইছে বিহু নাচটো আমাৰ যিজন মানে অসম জানে সকলোৱে প্ৰায় মানুহে যে কাঁহী গগৈ বুলিও কয় তাৰমানে প্ৰদীপ গগৈ তেখেতে আমাৰ গাঁৱৰে তেখেত গতিকে তেখেতে আমাৰ বিহু ল'ৰা ছোৱালীবিলাকক শিকাই আছে বাঁহ ভৰি যাব আগলৈ আকৌ ভাত হ'ব আকৌ বাঁহ ভৰি দিয়ে দিন হাত কৰিলা খাবই লাগিব আকৌ দিন আকৌ ভাত কৰিলা আকৌ দিন আকৌ ভাত কৰিলা পাৰিবা আপোনালোকে মই ৰঞ্জন বৰগোহাঁই হয় মই সুৰধ্বনি সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদকৰ দায়িত্বত আছোঁ এতিয়া হয় আৰু আমি এই অনুষ্ঠানটি আৰম্ভ কৰাৰ বেছি দিন হোৱা নাই যোৱা 7 জুন তাৰিখে আমি প্ৰথম মানে মুকলি কৰিছোঁ আৰু অঞ্চলটিৰ শিশুসকলৰ বিশেষকৈ উঠি অহা প্ৰজন্মক যাতে আমি সত্ৰীয়া সংস্কৃতিৰ নৃত্য গীতসমূহ আমি চৰ্চা কৰাব পাৰোঁ লগতে আমাৰ বাপুতিসাহোন বিহুৰ বিষয়ে যাতে আমি বৈজ্ঞানিক পদ্ধতিৰে বা আমাৰ যি বিহু সুৰক্ষা সমিতিৰ দ্বাৰা প্ৰণীত পাঠ্যক্ৰমৰ দ্বাৰা যদি আমি তেওঁলোকক বিহু শিক্ষা দিব পাৰোঁ এইবিলাক উদ্দেশ্য লৈ আমাৰ সত্ৰীয়া নৃত্য খোল বাদ্য ঢোল বিহু নৃত্য লগতে আমাৰ হেৰাই যাব ধৰা কাঁহী নৃত্য এইখিনি আমি যাতে এই কেন্দ্ৰৰ যোগেদি আমি উত্তৰণ ঘটাব পাৰোঁ এই উদ্দেশ্য লৈ এই সাংস্কৃতিক গোষ্ঠীটি কেন্দ্ৰটি মানে প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাক বৰ্তমান আমি চালকীয়া গতিৰে তাক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ Please like, subscribe and share. Thank you from Trip Talk SM.